কেন্দ্ৰই হওক বা ৰাজ্য চৰকাৰে হওক পুৰুষৰ তুলনাত মহিলা কৃষকক প্ৰতিখন চৰকাৰে অৱহেলা কৰি আহিছে বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। এক কথাত ক'বলৈ হ'লে মহিলা কৃষকসকলে দেশৰ কৃষি খণ্ডত নীৰৱে অৱদান আগবঢ়াই আহিছে, কিয়নো কামৰ যে সৰুবৰ নাই আৰু ইচ্ছা কৰিলে যে পুৰুষৰ সমানে সমানে মহিলায়ো যে কৃষি কৰ্ম কৰিব পাৰে তাৰ বিৰল নিদৰ্শন দেখুৱাইছে পূৰ্বৰ পশ্চিম গুৱাহাটী তথা সমষ্টি পুনৰ গঠনৰ পাছত জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত হোৱা তথা আজাৰা ৰাজচক্ৰৰ অন্তৰ্গত গড়ল ভট্টাপাৰাৰ মহিলা কৃষক প্ৰণীতা কলিতা দাসে। স্বামীহাৰা মহিলা কৃষক প্ৰণীতা কলিতা দাসে ধাৰাপুৰৰ পৰা ভট্টাপাৰালৈ মহাবাহু ব্ৰহ্মপুত্ৰৰ মাজত থকা কৃষি প্ৰধান ক্ষেত্ৰ হিচাপে পৰিচিত ৰাণী চাপৰিত বিগত এটা দশকৰো অধিক কাল ধৰি প্ৰায় 10 বিঘা কৃষি নিজা মাটিত সৰিয়হ, নহৰু, আলুকে ধৰি বিভিন্ন ঋতুকালীন খেতি কৰি স্বনিৰ্ভৰশীল হ'বলৈ সক্ষম হোৱাৰ লগতে আন মহিলা যুৱতীসকলৰ বাবেও এক নিদৰ্শন তথা আদৰ্শ হ'বলৈ সক্ষম হৈছে। এই সন্দৰ্ভত প্ৰণীতা কলিতা দাসে জানিবলৈ দিয়া মতে তেওঁৰ স্বামী অসম চৰকাৰৰ বন বিভাগত চতুৰ্থ পদত চাকৰি কৰিছিল যদিও অসুখত ভুগি 2019 চনৰ 21 জুনত মৃত্যু ঘটে। অৱশ্যে মৃত্যুৰ পিছত পৰিয়াল পেঞ্চন লাভ কৰিছিল যদিও ঘৰৰ পৰা কিছু নিলগত ব্ৰহ্মপুত্ৰৰ মাজত থকা কৃষি প্ৰধান ৰাণী চাপৰিত স্বামীৰ উৎসাহ আৰু সহযোগত 2015 চনৰ পৰা 10 বিঘা মাটিত সৰিয়হ, নহৰু, আলুকে ধৰি বিভিন্ন ঋতুকালীন খেতি কৰা কাৰ্যত নিজকে জড়িত কৰিছিল। বৰ্তমান তেওঁৰ 3টা পুত্ৰ সন্তানৰ ভিতৰত বৰপুত্ৰ ৰূপম দাসে ঘৰৰ পৰা প্ৰায় 15 কিলোমিটাৰ নিলগৰ বন বিভাগৰ ৰাণী আঞ্চলিক বন বিষয়া কাৰ্যালয়ত অস্থায়ীভাৱে গাড়ী চালক হিচাপে নিয়োজিত হৈ থকাৰ বিপৰীতে সৰু পুত্ৰই গুৱাহাটীৰ ITIৰ পৰা কাৰিকৰী শিক্ষা গ্ৰহণ কৰি ঘৰৰ পৰা কিছু নিলগৰ পলাশবাৰীত এটা কোম্পানীত নিয়োজিত হৈ আছে। বৰ্তমান কৰ্মসংস্থাপন লাভ নকৰা শিক্ষিত মাজু পুত্ৰই মাজে সময়ে তেওঁ কৃষি কৰ্মত সহযোগ কৰি আহিছে। তেওঁ বাৰিষাৰ 4 মাহ বাদ দি ছেপ্টেম্বৰ মাহৰ পৰা এপ্ৰিল মাহলৈকে কৃষি কৰ্ম কৰি আহিছে। অৱশ্যে ভাড়াৰ বিনিময়ত ট্ৰেক্টৰৰ জৰিয়তে মাটি চহ কৰি তেওঁ বাৰিষা কাল শেষ হোৱাৰ পিছতেই খেতিৰ কাম আৰম্ভ কৰে। আজাৰা ৰাজচক্ৰৰ লাটমণ্ডলে ৰাণী চাপৰিৰ গাঁও প্ৰধান মনু দাস, গড়ল লাটৰ গাঁও প্ৰধান ভূপেন বৰুৱা আৰু ধাৰাপুৰ লাটৰ গাঁও প্ৰধান ধৰ্মকান্ত কলিতাৰ সহযোগত মাটিসমূহৰ জৰীপ কাৰ্য চলাই থকা হৈছে। মাটিৰ পট্টা লাভ কৰিলে চৰকাৰৰ পৰা কৃষি বিভাগৰ আন আঁচনিসমূহৰ সুফল লাভ কৰিব বুলি প্ৰণীতা কলিতাই আশা ব্যক্ত কৰিছে। একেদৰে প্ৰথমবাৰৰ বাবে ৰাণী চাপৰিত বিদ্যুৎ সংযোগ দিয়াৰ বাবে বৃহৎ টাৱাৰ সদৃশ খুঁটা বহুৱাও কাম সম্পূৰ্ণ কৰা হৈছে। আনহাতে ৰাণী চাপৰিত সংযোগ কৰাৰ বাবে লোক নিৰ্মাণ বিভাগৰ দ্বাৰা কিছু নিলগৰ ধাৰাপুৰ ধূপৰ তলত ঘাটৰ পৰা এখন ভাসমান দলং নিৰ্মাণ কৰা হৈছে। ফলত কৃষকসকলে উৎপাদিত সামগ্ৰী অনা নিয়া কাৰ্যত পূৰ্বতকৈ বহুখিনি সকাহ লাভ কৰিছে। ব্যুৰো ৰিপৰ্ট, অমৃত নিউজ 24/7।